গতিকে জুবিন গাৰ্গৰ ন্যায় লাগিব শিখা শৰ্মাৰ দৰে মানুহবোৰ নিজেই নিজেই জ্বলি জ্বলি ভস্ম হ'ব আৰু যিসকলে লগাই দিছে ভাবিছে তেওঁলোক হিৰো হৈ আছে জনমানসত তেওঁলোক বিগ জিৰ' হৈ গ'ল বিগ জিৰ' যিসকলে চৰিত্ৰ হনন কৰি আছে তেওঁলোকৰ নিজৰ চৰিত্ৰটো কি এই কথাবিলাক ৰাতি শুওঁতে অনুভৱ কৰিব লাগে যিসকলে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি আছে শিখা শৰ্মাই 3বাৰকৈ বিয়া হৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰে এনেকুৱা মানুহকো এতিয়ালৈকে কিন্তু এই লাষ্ট আমি নিজেই এফআইআৰ দিয়াৰ পিছত তেওঁক এৰেষ্ট কৰিছে দায়িত্ব আছিল নাই আমিও জুবিন গাৰ্গ আপোনালোকো জুবিন গাৰ্গ বুলি কোৱা মানুহখিনি জুবিন গাৰ্গৰ কাৰণে যদি মৰিব লগা হয় মই জীৱন উৎসৰ্গা কৰিছো আৰু আমি সংগ্ৰামী সত্তাত ঘৰত লিখি থৈ আহো যে আমি ঘূৰি আহিম নে নাই ঠিক নাই কাৰণ এনেকুৱা এটা পৰিৱেশ হৈছে কাগজত লিখি থৈ আহো ল'ৰা আৰু পত্নীক যে ঘূৰি আহিম নে নাই ঠিক নাই ঠিক আছে মই ধন্যবাদ জনাইছো বৈকুণ্ঠক অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে আকৌ পৰৱৰ্তী এতিয়া মুখ্যমন্ত্ৰীয়ে সঘনে কথা সলাই থাকে মুখ্যমন্ত্ৰীয়ে ৰাজপথত নামিম বুলি নানামিলে অসমৰ পৰিৱেশটো এনেকুৱা হৈ গৈছে যে ভয় আৰু ভাবুকি মানুহ ভয়ত বাস কৰে গণতান্ত্ৰিক দেশত ভয়ত বাস কৰা কোনো কাৰণ নাছিল আমি এতিয়া একটা সাংঘাতিক ধৰণৰ ডিজিটেল যুগত আছো আমি সাংঘাতিক আগলৈ গুচি গলো কিন্তু আমাৰ মানুহবিলাকে ভয় কৰে কোনে মাত মাতি আছে আজি জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত জাষ্টিস ফৰ জুবিন গাৰ্গ লিখাটো বহু কণ্ঠশিল্পীয়ে কৈ দিলে যে এইটো কোনো কাম নাই ইমান মূৰ্খ হ'ব লাগে নে ডিজিটেল মাধ্যমৰ যিটো প্ৰতিবাদ জাষ্টিস ফৰ জুবিন গাৰ্গ হেশটেগ যদি আজি মাৰু 7.4 মিলিয়ন অতিক্ৰম কৰিছে এইটো আমি কিয় কৰি আছো আমি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ একাউণ্ট এৰি দিয়া নাই আমি কিমান পৰ্যায়লৈকে আমি এইখন যুঁজ চলাইছো ছিংগাপুৰৰ পৰা মুখ্যমন্ত্ৰীলৈ বাৰ্তা আহি গ'ল বাধ্য হৈ গ'ল মুখ্যমন্ত্ৰীয়ে যে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ তাত জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিব নালাগে তেনেস্থলত অসমৰ এগৰাকী সিদিনালৈকে জুবিন গাৰ্গ বুলি কান্ধত ধৰি ফটো মাৰি ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰা কণ্ঠশিল্পীয়ে ক'লে জাষ্টিস ফৰ জুবিন গাৰ্গ কি আছে তাৰমানে তেওঁক চৰকাৰী প্ৰগ্ৰেম লাগে তেওঁ নিজৰ প্ৰতিভাৰ ওপৰত কোনো ধৰণৰ তেওঁ নিজৰ যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি তেওঁ ৰাইজৰ মাজত দাম নাই চাগে সেইকাৰণে চৰকাৰী প্ৰগ্ৰেমত দুই এটা গান গাই চলিব শিল্পী সমাজে ভয় কৰাৰ কাহিনীটো মই ক'ৰবাত বুজি নাপাওঁ কি কাৰণে ভয় কৰিব লাগে মুক্ত মনে কথা ক'ব লাগে শিল্পী জুবিন গাৰ্গে কৈ থৈ গৈছে নহয় তেওঁ হয়তো এইটো কাৰণে কৈছে যে জাষ্টিস ফৰ জুবিন লিখিনো কি লাভ হৈছে জুবিনে জানি ন্যায় পাইছে সেইটো নহয় তেওঁ বৰ্ণনা কৰি কৈছে জাষ্টিস ফৰ জুবিন গাৰ্গটো মানে প্ৰেছাৰটো দি থাকিব লাগিব আমি কিবা এটা ঘটনা হৈছে আপুনি চাওক কিমান ঘটনা হৈ গৈছে এখন অসমত আজি বন্দনা হত্যাকাণ্ডৰ সময়ত একেবাৰে উত্তাল হৈ গৈছিলে গোটেই অসম ফ্ৰিজত মানুহ কাটি ভৰাই থলে অভিনীল হত্যাকাণ্ড আজিও অভিনীলৰ মাক দেউতাকে আমি ৰাজপথত চিঞৰোতে আমাক বাধা কৰিলে আমাক মিটিং কৰালে হেমাংগ ঠাকুৰীয়া আজি বিজেপিৰ বিধায়ক হৈ আছে মনত পৰে নে হেমাংগ ঠাকুৰীয়াৰ আজি অভিনীললে তেওঁ আমাৰ লগত বৈঠকত বহিছিলে অজয় ফুকন মই এনেকে গোটেই শিল্পী সমাজে আমি প্ৰতিবাদ কৰিছিলো অভিনীলৰ ক্ষেত্ৰতো একেই মানুহক আভুৱা বঢ়ালে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে যে ফাৰ্ষ্ট টেক আদালত হ'ব তদ্ৰূপ এখন নাটক আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি চৰকাৰখনে যি ভাল কাম বেয়া কাম কৰিছে আমাৰ সেইবোৰ দৰকাৰ নাই ৰাজনীতি কৰি আছে কৰি থাকক কোনোবাই নিৰ্বাচনী প্ৰচাৰ চলাই কোনোবাই ঢোল পিটি থাকক কোনোবাই চাৰ্ফ চাবোন দিব কোনোবাই ধুতি লুঙি দিব কোনোবাই চাউল দিব কোনোবাই 3,000 5,000 টকা দিম বুলি প্ৰতিশ্ৰুতি দিব আজি ৰাজনীতিবিদবিলাকেও লাহে লাহে জাষ্টিস ফৰ জুবিন গাৰ্গৰ পৰা আঁতৰি গ'ল বহু ৰাজনীতিবিদ আঁতৰি গ'ল আৰু আটাইতকৈ দুখৰ কথা আমি হয়তো ক'ৰবাত ময়ো ইনক্লুড কৰি লৈছো মই নিজক যে আমাৰ জাতীয় সংগঠনবিলাকে ক'ৰবাত পাহৰি গৈছে নেকি প্ৰশ্ন আছে পাহৰি গৈছো নেকি আমি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো আমি কেতিয়া ন্যায় পাম ফাৰ্ষ্ট টেক আদালত হ'ব কৈ আজিলৈকে মুখ্যমন্ত্ৰীয়ে নিজে আজি মোৰ নিজৰে চৰম লাগিছে এই ভিডিঅ'টো চাই যে আমি এনেকুৱা আৰু তাতকৈ ডাঙৰ কথাটো হ'ল দুদিনমান অলপ পৰিৱেশটো খাম কাটোতেই জুবিন গাৰ্গৰ একালৰ ঘনিষ্ঠ বন্ধু তথা কণ্ঠশিল্পীৰ পত্নীয়ে অমৃত প্ৰভাৰ হৈ ফেচবুকত ধাৰাপাত লিখিলে এইখন হৈছে অসম যিটো সময়ত জুবিন গাৰ্গে সাঁতুৰি আছিল সেইটো সময়ত সেলফি উঠাত ব্যস্ত হৈ আছিল যিগৰাকী অভিনেত্ৰী কণ্ঠশিল্পী তেওঁ মতে নাবালক তেওঁ এগৰাকী নাবালক বুলি অভিহিত কৰিছে কণ্ঠশিল্পীগৰাকী আজি জুবিন গাৰ্গৰ ক্ষেত্ৰত এনেকুৱা হৈছে আপোনাৰ ঘৰত যদি কাইলৈ এনেকুৱা হয় কি হ'ব আজি বেলতলা কাণ্ড বেলতলাত ককা আইতাক ৰাতি এজন কাম কৰা মানুহে ডিঙিক কাটি পেলাই থলে কি হ'ল বন্দনা হত্যাকাণ্ড কি হ'ল অভিনীল হত্যাকাণ্ড কি হ'ল এইবিলাক ফাৰ্ষ্ট টেক আদালত হ'ল নে ইমান নাৰকীয় হত্যাকাণ্ড সিদিনা পৰকীয়া প্ৰেমৰ কাৰণে গড়চুকত এজন অভিনেতাক পেটত চুৰি মাৰি এই পৃথিৱীৰ পৰা বিদায় দিলে কিমান শুনিম আপোনালোকৰ এই কথাবিলাক জাগ্ৰত হ'ব লাগিব ভূতৰ প্ৰসংগ মই বাদ দিলো এইবিলাক ৰাজনীতিৰ প্ৰসংগ মই ক'বলৈ নাযাওঁ কিন্তু আমি বিচৰাখিনিটো লাগিব উল্টা পুল্টা কথা কৈ থাকিলে নহ'ব মুখ্যমন্ত্ৰী আসনখনৰ যথেষ্ট গাম্ভীৰ্যতা আছে এই মুখ্যমন্ত্ৰী আসনখনৰ পৰা আমি কিবা এটা বিচাৰো আজি যদি আমি ন্যায় প্ৰসংগৰ কথা কওঁ আমাক বেয়া পায় আজি এজনে ফেচবুকত লিখিছে মই হেনো কংগ্ৰেছৰ প্ৰচাৰক
ইমান নিৰ্লজ্জ হ'ব লাগে একো বিষয়ৰ ওপৰত এনালিচিছ নাই এটা বিষয় এলি দিয়ে সেই বিষয়টো চাৰিওফালে চাৰ্কুলেট কৰি দিয়ে আজিকালি অসমৰ জনতা ইমান মূৰ্খ হৈ থকা নাই যে যি কথা কয় তাকে শুনিব আৰু এছাম মানুহক লগাই দিয়া হৈছে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কোনে কৰি আছে আজি অসমৰ মানুহে দেখুৱাই আছে আৰু আমি কোনো পাৱাৰফুল মানুহক ভয় নকৰো কোনো পাৱাৰফুল মানুহক ভয় নকৰো এখন মঞ্চৰ পৰা কৈছো অসমীয়া যুৱ মঞ্চৰ পৰা কৈছো আমি কোনো পাৱাৰফুল মানুহক ভয় নকৰো যদি মৃত্যু আছে এই কপালত মৃত্যু হ'ব কিন্তু আজীৱন মৃত্যু পৰ্যন্ত যুঁজি যাম আৰু এটা মই কথা কওঁ এইখিনিত সংগঠনত থাকোতে আমি সাংগঠনিক ভূমিকা স্থিতি আমাৰ গ্ৰহণ মানে আমি ৰাইজৰ মাজত আমাৰ আস্থাটো ৰাখিব লাগে কাইলৈ মই ৰাজনীতিলৈ গৈছো মই ৰাজনীতিৰ মতে কথা ক'ম কিন্তু যেতিয়ালৈকে আজি নকবা যে মই সংগঠনত থাকি আছো কাৰণে মই বেলেগ ধৰণে কথা কৈছো নহয় মোৰ এইটো দায়িত্ব আৰু কৰ্তব্য এই দায়িত্ব আৰু কৰ্তব্যখিনি মই পালন কৰিছো কাইলৈ ৰাজনীতিলৈ গ'লে হয়তো মোৰ বেলেগ হ'ব গতিকে যিসকল মানুহ আছে সক্ৰিয়তাৰে মাত মাতিব লাগে এই বিষয়বিলাকৰ ওপৰত নহ'লে কিন্তু এদিন আপোনাৰ ভাতৃ এদিন মাতৃ আজি জোনমণি ৰাভাৰ প্ৰসংগই চাওক কেনেকৈ গোটেই বিষয়টো নাইকিয়া হৈ গ'ল এনেকৈ আভুৰা ভৰা কিছুমান কাহিনীৰে আমাক কিন্তু কেতিয়াবা ক'ৰবাত আমাৰ এই জাতিটো আপুনি কোৱাৰ দৰে নিতুমণি দাই যেনেকৈ কৈছিলে মই একচেপ্ট কৰোঁ যে ধান খেৰৰ জুইৰ দৰে আমাৰ আৱেগ প্ৰত্যেকটো মুহূৰ্ততে আমি এই ধৰণৰ এটা প্ৰতিচ্ছবি শেষ মুহূৰ্তত দেখা পাওঁ গতিকে জুবিন গাৰ্গৰ ন্যায় লাগিব শিখা শৰ্মাৰ দৰে মানুহবোৰ নিজেই নিজে জ্বলি জ্বলি ভস্ম হ'ব আৰু যিসকলে লগাই দিছে ভাবিছে তেওঁলোক হিৰ' হৈ আছে জনমানসত তেওঁলোক বিগ জিৰ' হৈ গ'ল বিগ জিৰ' যিসকলে চৰিত্ৰ হনন কৰি আছে তেওঁলোকৰ নিজৰ চৰিত্ৰটো কি এই কথাবিলাক ৰাতি শুওঁতে অনুভৱ কৰিব লাগে যিসকলে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি আছে শিখা শৰ্মাই 3বাৰকৈ বিয়া হৈ জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰে এনেকুৱা মানুহকো এতিয়ালৈকে কিন্তু এই লাষ্ট আমি নিজেই এফআইআৰ দিয়াৰ পিছত তেওঁক এৰেষ্ট কৰিছে দায়িত্ব আছিল নাই আমিও জুবিন গাৰ্গ আপোনালোকো জুবিন গাৰ্গ বুলি কোৱা মানুহখিনি জুবিন গাৰ্গৰ কাৰণে যদি মৰিব লগা হয় মই জীৱন উৎসৰ্গা কৰিছো আৰু আমি সংগ্ৰামী সত্তাত ঘৰত লিখি থৈ আহোঁ যে আমি ঘূৰি আহিম নে নাই ঠিক নাই কাৰণ এনেকুৱা এটা পৰিৱেশ হৈছে কাগজত লিখি থৈ আহোঁ ল'ৰা আৰু পত্নীক যে ঘূৰি আহিম নে নাই ঠিক নাই ঠিক আছে মই ধন্যবাদ জনাইছো বৈকুণ্ঠক অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম